সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ ষষ্ঠ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: এতদ্যোনিনি ভূতানি সৰ্বাণি ইত্যুপধাৰয়া অহং কৃষ্ণস্য জগতঃ প্ৰভৱঃ প্ৰলয়স্তথা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এই দুইবিধ প্ৰকৃতিয়ে অৰ্থাৎ পৰা আৰু অপৰা সকলো সৃষ্ট বস্তুৰে উৎপত্তিৰ কাৰণস্বৰূপ। কিন্তু এই কথা জানিবা যে এই সমগ্ৰ জগতৰ যিমানবিলাক জড় পদাৰ্থ আৰু যিমানবিলাক চেতন তত্ত্ব আছে, সেই সকলোবিলাকৰ ময়েই উৎপত্তিৰো কাৰণ আৰু বিনাশৰো কাৰণ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক বস্তু আছে, সেই সকলোবিলাক জড় পদাৰ্থ আৰু চেতন পদাৰ্থৰ পৰা উৎপন্ন হোৱা। চেতনাই সৃষ্টিৰ মূল আধাৰ আৰু জড় প্ৰকৃতিয়ে চেতনাৰ সৃষ্টি। জড় পদাৰ্থৰ বিৱৰ্তনৰ কোনো এটা স্তৰত চেতনাৰ উৎপত্তি হোৱা নাই, বৰং চেতনা শক্তিৰ পৰাইহে জড় জগতৰ সৃষ্টি হৈছে। জড় পদাৰ্থৰ মাজত চিত শক্তি সোমাই থাকে বাবে আমাৰ এই জড় পদাৰ্থৰে গঠিত দেহটোৰ বিকাশ ঘটে আৰু এই দেহটোৰ বিনাশো ঘটে। ভগৱানৰ যি আত্মা পৰাশক্তি বা আত্মাৰ দেহত আছে, সেইটোৱে এটা শিশু লাহে লাহে পূৰ্ণাংগ অৱস্থা ৰূপ পায় বুলি ইয়াতে কৈছে। আৰু সেইদৰে পৰমাত্মাৰূপী বিষ্ণু তাৰ ভিতৰতে সোমাই থাকে বা এটা বিৰাট বিশ্ব ব্ৰহ্মাণ্ডখনৰ ভিতৰতে এই বিশাল আকাৰ লাভ কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। গতিকে এই জড় পদাৰ্থ আৰু চিত শক্তিৰ যি নাম, সেই দুটা উপাদানেৰে গোটেই এই বিশাল বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰূপ দিছে বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে এই যে জড়জাগতিক সৃষ্টিত, এই জড়জাগতিক সৃষ্টিত যি জীৱ এখন বিশাল বিশ্বৰ কাৰণ বা সৃষ্টিকৰ্তা হ'ব নোৱাৰে বুলি উল্লেখ কৰিছে। কাৰণ বিশাল বিশ্বৰ কাৰণ হ'ব পাৰিব কেৱল এটা বিশাল আত্মা বা পৰমাত্মাহে। আৰু পৰম ঈশ্বৰ কৃষ্ণ সেই সৰু ডাঙৰ উভয়বিধৰে কাৰণ হ'ব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই উভয়বিধৰ কাৰণ হৈছে আত্মা। গতিকে সেই পৰমাত্মাই হৈছে কৃষ্ণ আৰু সকলো মূল কাৰণৰো কাৰণ। এই কথাকে সমৰ্থন কৰি কৃষ্ণ যজুৰ্বেদৰ অৰ্থাৎ যজুৰ্বেদৰ যি দুটা ভাগ, তাৰে কৃষ্ণ যজুৰ্বেদৰ কথোপনিষদত উল্লেখ কৰিছে যে নিত্য নিত্যানাং চেতনানাম, অৰ্থাৎ যি নিত্যতকৈও নিত্য আৰু চেতনতকৈও চেতন বুলি কৈছে বা অচেতনতকৈও চেতন বুলি কৈছে এই আত্মাটো। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।